নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি শিঙি মাছ আৰু তিলেৰে এখন আঞ্জা বনাম। শিঙি মাছখিনি কাটি লওঁ। মাছখিনি কাটি ল'লোঁ। তিল লৈছোঁ। ইয়াতে আমি আদা, নহৰু, জালুক, জলকীয়া, সোৱাদৰ কাৰণে বিলাহী এটা দিছোঁ, পিঁয়াজ এটা লৈছোঁ। এইখিনি আমি আটাইখিনি মিক্সিত পিচি ল'লোঁ। আমাৰ পেষ্টটো তৈয়াৰ হৈ গ'ল। এতিয়া আমি মাছখিনি ভাজি ল'ম। মাছখিনি বেছি ভাজিব নালাগে, অলপ ভাজিলেই হ'ব, কাৰণ জীয়া মাছ যে। ইয়াতে আমি অলপ পিঁয়াজ আৰু তেজপাত দিছোঁ। এতিয়া আমি পেষ্টটো দি দিলোঁ। পেষ্টটো আমি অলপ সময় ভাজি ল'ম। দুই মিনিটমান পেষ্টটো ভাজি ল'ব। ইয়াতে আমি হালধি দিছোঁ। নিমখ দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব, মই মোৰ হিচাপতেই দিছোঁ। এতিয়া অকণমান ভাজি ল'ম। ইয়াত আমি অকণমান পানী দি পেলাই ভাজিম দেই। অকণমান পানী দিছোঁ, অকণমান জিৰা গুড়ি দিলোঁ। ইয়াত মই বিশেষ মছলা দিয়া নাই আৰু বেলেগ মছলা নালাগেও। অকণমান জলকীয়া গুড়ি দিছোঁ। আপোনালোকে জলকীয়া নিদিবও পাৰে, যাৰ যেনেকুৱা সোৱাদ, যেনেকুৱাকৈ খাই ভাল পায়। মই অকণমান জ্বলা খাওঁ কাৰণে জ্বলা দিছোঁ দেই। পানী। এতিয়া আমি ইয়াক অকণমান উতলিব দিছোঁ। কি ধুনীয়াকৈ উতলিছে চাওকচোন। ইয়াতে আমি ভাজি থোৱা মাছখিনি দিলোঁ। মাছ দি আমি অকণমান দেৰি উতলিব দিম, 5 মিনিটমান সময় উতলিব দিম। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়, আপোনালোকে খাবচোন। আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিব, কমেণ্ট এটা দিব। আঞ্জাখন উতলিছে ধুনীয়াকৈ চাওক। মাছটো কি ধুনীয়া হৈছে আৰু ধুনীয়া কালাৰ হৈছে, ধুনীয়া গোন্ধ ওলাইছে। মই ইয়াত এটা আলুও দিছোঁ দেই। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। আমাৰ আঞ্জা হৈ গ'ল। ইয়াত অকণমান নৰসিংহৰ পাত ওপৰত দিছোঁ।